সচ্ছলভাৱে জীৱন যাপন কৰাটো সকলোৰে কাম্য কিন্তু এই সচ্ছলতাত জতি পৰে তেতিয়া যেতিয়া আমাৰ আৰ্থিক ক্ষেত্ৰত অসামঞ্জস্যতাই দেখা দিয়ে মিথুন ৰাশি বা লগ্ন জাতকসকলৰ দ্বিতীয় ভাৱ বিচাৰ কৰা অধিপতি গ্ৰহ হৈছে চন্দ্ৰ চন্দ্ৰক আমি ফাৰ্ষ্ট মুভিং প্লেনেট বুলি কওঁ চন্দ্ৰৰ যি গুণ সেই গুণ অনুযায়ী মিথুন ৰাশি বা লগ্ন জাতকসকলে প্ৰায় আৰ্থিক ক্ষেত্ৰত অসামঞ্জস্যতাই দেখা দিয়ে যিমানে আপোনালোকে সুখ স্বাচ্ছন্দ্যত নকটাওক লাগে জীৱনত এবাৰ নহয় এবাৰ হ'লেও আপোনালোকৰ হিচাপত খেলিমেলি হয় কিন্তু দ্বিতীয় ভাৱৰ পৰা আমি পৰিয়ালো বিচাৰ দিওঁ পৰিয়াল মৃত্যুৰ কুটুম এই সকলোবিলাক বিচাৰ দিওঁ যদিহে মিথুন ৰাশি বা লগ্ন জাতকসকলে জীৱনত আগুৱাই যাওঁতে পৰিয়ালৰ ক্ষেত্ৰত বিশেষকৈ ধ্যান ৰাখি আপোনালোকে কাম কৰি যায় তেতিয়াহ'লে আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত যি অসামঞ্জস্যতা এই সকলোবিলাক নোহোৱা হৈ পৰে কৃষ্ণ ভক্তিকথাৰ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছো আমি প্ৰতি মাহে আপোনালোকলৈ ৰাশিফল আগবঢ়াওঁ আপোনালোকে যদি সময়মতে আপোনালোকৰ ৰাশিফল পাব বিচাৰে তেতিয়াহ'লে আমাৰ ভক্তিকথা চেনেলটো সাবস্ক্ৰাইব লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মিথুন ৰাশি বা লগ্ন জাতকসকলৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহে এই মাহত আপোনালোকৰ দ্বিতীয় ভাৱতে অৱস্থান কৰিব 18 জুলাইলৈকে দ্বিতীয় ভাৱত অৱস্থান কৰিব অৰ্থাৎ এই মাহটো আপোনালোকৰ 18 জুলাইৰ ভিতৰত আৰ্থিক ক্ষেত্ৰত যথেষ্ট উন্নত অৱস্থাত থাকিব আৰু 18 জুলাইৰ পিছত 19 জুলাইৰ পৰা আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ বুধে গৈ তৃতীয় ভাৱত অৱস্থান কৰিব 18 জুলাইৰ পিছৰ সময়খিনি আপোনালোকৰ যাত্ৰা হ'ব আনহাতে বুধ গ্ৰহ হৈছে আপোনালোকৰ চতুৰ্থ ভাৱৰো অধিপতি গ্ৰহ চতুৰ্থ ভাৱৰ পৰা আমি ঘৰ পৰিয়াল আৰু মাতৃ স্কুলীয়া শিক্ষা এই সকলোবিলাক বিচাৰ দিওঁ এই ক্ষেত্ৰত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ 19 জুলাইৰ পিছৰ সময়খিনিত নিজৰ পঢ়া শুনাৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু মাতৃ স্বাস্থ্যৰ প্ৰতিও আপোনালোকে ধ্যান ৰাখিব লাগিব এতিয়া যদি আমি আপোনালোকৰ দ্বিতীয় ভাৱৰ বিষয়ে আপোনালোক কৈছো যে চন্দ্ৰই প্ৰতিটো ৰাশিত 28টাকৈ দিন অৱস্থান কৰে আমি শেষৰ ফালে আপোনালোকৰ প্ৰতিটো দিন কেনেদৰে পাৰ কৰিব পাৰিব সেই বিষয়ে জনাম এতিয়া আমি তৃতীয় ভাৱৰ বিষয়ে ক'ব যাম তৃতীয় ভাৱৰ অধিপতি গ্ৰহ হৈছে ৰবি গ্ৰহে আপোনালোকৰ দ্বিতীয় ভাৱত অৱস্থান কৰিব 16 জুলাইৰ পিছত কিন্তু আপোনালোকৰ তৃতীয় পতি ৰবিয়ে 16 জুলাই আগৰ সময়খিনি বিশেষকৈ আপোনালোকৰ ৰাশিত অৱস্থান কৰিব এই গোটেই মাহটোতে মিথুন ৰাশি বা লগ্ন জাতকসকলৰ যাত্ৰা যে হ'ব এই কথাখিনি নিশ্চিত ৰূপত ৰবি গ্ৰহৰ গোচৰে দেখুৱাই আছে এতিয়া ৰবি গ্ৰহৰ যি গোচৰ সেই অনুযায়ী আপোনালোকৰ দ্বিতীয় ভাৱতো অৱস্থান কৰি থাকিব গতিকে আপোনালোকে 16 জুলাই পিছৰ সময়খিনি বিশেষকৈ পঢ়ি চাই লৈহে আপোনালোকে হস্তাক্ষৰ কৰিব কিয়নো এই সময়খিনি বিশেষকৈ আপোনালোকৰ ৰবি গ্ৰহৰ অৱস্থানে বৰ সুখকৰ হিচাপে গোচৰ কৰা নাই আৰু ভাতৃ ভন্টিৰ হৈতেও আপোনালোকে সুন্দৰভাৱে আপোনালোকৰ যি সম্বন্ধ এই সম্বন্ধ বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব এতিয়া আমি চতুৰ্থ ভাৱৰ বিষয়ে কৈছো চতুৰ্থ ভাৱৰ অধিপতি গ্ৰহ হৈছে বুধ আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহৰ চতুৰ্থ ভাৱৰ অধিপতি গ্ৰহ বুধ আৰু এতিয়া আমি চাম পঞ্চম ভাৱৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহে আপোনালোকৰ ৰাশিত অৱস্থান কৰি আছে এই সময়খিনি উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ কাৰণে যথেষ্ট শুভ সময় প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত কিন্তু এই মাহটো জুলাই মাহটো মিথুন ৰাশি বা লগ্ন জাতকসকলৰ কাৰণে অতিকে শুভ সময় হিচাপে বিবেচিত হ'ব আৰু শুক্ৰ গ্ৰহ হৈছে আপোনালোকৰ দ্বাদশপতিও হয় দ্বাদশ ভাৱৰ পৰা আমি ব্যয় বিচাৰ কৰোঁ আপোনালোকে এই সময়খিনিত যিদৰে আপোনালোকৰ ইনকাম হ'ব সেই হিচাপত আপোনালোকৰ কিন্তু খৰচো হ'ব শুক্ৰ গ্ৰহৰ যি গোচৰ সেই গোচৰে আপোনালোকক ইণ্ডিকেট কৰি আছে এতিয়া আমি ষষ্ঠ ভাৱৰ বিষয়ে যদি ক'ব যাওঁ ষষ্ঠ ভাৱৰ অধিপতি গ্ৰহ হৈছে
মংগলে আপোনালোকৰ ইচ্ছাপূৰণ ভাৱত অৱস্থান কৰি থাকিব 11 জুলাইলৈকে। এই সময়খিনি 11 জুলাইৰ ভিতৰত যদি আপোনালোকে কোনোবাই ঋণ লোৱাৰ কথা ভাবি থৈছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে, কিয়নো মংগল হৈছে আপোনালোকৰ ইচ্ছাপূৰণ ভাৱৰো অধিপতি গ্ৰহ। ইচ্ছাপূৰণ ভাৱৰ অধিপতি গ্ৰহ নিজে নিজ ৰাশিতে অৱস্থান কৰি থাকিব 11 জুলাইলৈকে। এই সময়খিনি আপোনালোকৰ যি কাম কৰি গৈছে, যি প্লেনিং আছিলে সকলোখিনি 11 জুলাইৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আপোনালোকে চেষ্টা কৰিবই লাগিব, কিয়নো 11 জুলাইৰ পিছত মংগল গ্ৰহে আপোনালোকৰ ব্যয় ভাৱত অৰ্থাৎ দুস্থানত অৱস্থান কৰিব। এতিয়া আমি সপ্তম ভাৱৰ বিষয়ে ক'ব যাওঁ। সপ্তম ভাৱৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি আৰু দশম ভাৱৰো অধিপতি গ্ৰহ। সপ্তম আৰু দশম ভাৱ এই দুইটা ভাৱৰ অধিপতি গ্ৰহে গৈ আপোনালোকৰ ব্যয় স্থানত অৱস্থান কৰি আছে। বৃহস্পতি গোচৰ মিথুন ৰাশিৰ লোকসকলৰ কাৰণে বৰ ঠিক বুলি ক'ব নোৱাৰি। গতিকে উপায় হিচাপে আপোনালোকে বৃহস্পতিবাৰৰ দিনটো মানিব পাৰিলে যথেষ্ট সুফল পাব। আৰু বয়োজ্যেষ্ঠ যিসকল লোক সেইসকলক যথোচিত সন্মান প্ৰদৰ্শন কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ লৈ থাকিবলৈ আপোনালোকে চেষ্টা কৰিবই লাগিব। অষ্টম ভাৱৰ বিষয়ে যদি আমি কওঁ, অষ্টম ভাৱলৈ এই মাহটোত আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ বুধে 18 জুলাইলৈকে দৃষ্টি দি থাকিব। 18 জুলাইলৈকে যিসকল কাৰিকৰী ফিল্ডত আছে, যিসকলে টেক্সেশ্যন ডিপাৰ্টমেণ্টত আছে, যিসকলে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি পাব বিচাৰে, সেইসকলৰ কাৰণে 18 জুলাই সময়খিনি যথেষ্ট শুভ। আৰু নৱম ভাৱৰ বিষয়ে ক'ব গ'লে, নৱম ভাৱ মিথুন ৰাশি বা লগ্ন জাতকসকলৰ ভাগ্যস্থান কিন্তু উন্নত হৈ আছে। কৰ্মক্ষেত্ৰত যদিও আপোনালোকে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰি আছে, কিন্তু ভাগ্যস্থান উন্নত থকাই আপোনালোকক সেই অসুবিধাৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ দেখুৱাই আছে। আৰু বুধ গ্ৰহেও 18 জুলাইৰ পিছত আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ বুধে নৱম ভাৱলৈ দৃষ্টি দি থাকিব। গতিকে এই সময়খিনি আপোনালোকে যথেষ্ট উপকৃত হ'ব ভাগ্য পক্ষৰ পৰা। দশম ভাৱৰ বিষয়ে ইতিমধ্যে আপোনালোকক কোৱা হৈছে, আৰু একাদশ ভাৱ মংগলৰো আপোনালোকক কোৱা হৈছে, আৰু শুক্ৰ গ্ৰহৰ অৱস্থানো ইতিমধ্যে কোৱা হৈছে। মুঠৰ ওপৰত মিথুন ৰাশি বা লগ্ন জাতকসকলে জুলাই মাহটোত নিশ্চিত ফল পাবলৈ সক্ষম হ'ব। মিথুন ৰাশি বা লগ্ন জাতকসকলে এই জুলাই মাহটোৰ প্ৰতিটো দিন কেনেদৰে পাৰ কৰিব জানো আহক। 1 জুলাই আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত যথেষ্ট শুভ, মনৰ আশা পূৰণ হোৱাৰ দিন এই 1 জুলাই। 2 আৰু 3 ধাৰ্মিক অনুষ্ঠানলৈ যদি যোৱাৰ আপোনালোকৰ ইচ্ছা আছে, তেতিয়াহ'লে আপোনালোকে 2 আৰু 3 জুলাই এই দুটা দিনত আপোনালোকে নিশ্চিত ৰূপত যাব পাৰে। 4, 5, 6 এই 4, 5, 6 জুলাই এই তিনিটা দিন যথেষ্ট শুভ আপোনালোকৰ কাৰণে। 7 আৰু 8 এই দুটা দিন আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত যদি কিবা সিদ্ধান্ত ল'বলগীয়া আছে তেতিয়াহ'লে ল'ব পাৰে উত্তম দিন। 7 আৰু 8, 9 আৰু 10 কম দূৰত্বৰ ভ্ৰমণৰ পৰা আপোনালোকৰ লাভ হোৱাৰ সম্ভাৱনা আছে। 12, 13, 14 এই তিনিটা দিন আপোনালোকৰ ঘৰুৱা পৰিৱেশ উন্নত থাকিব। 15 আৰু 16 প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত যথেষ্ট শুভ। 15 আৰু 16 জুলাই। 17 আৰু 18 এই দুটা দিনত বিশেষকৈ আপোনালোকে কাৰোবাৰ সৈতে কাজিয়া পেচাল লগাৰ পৰা বিৰত থাকিব লাগিব। 17 আৰু 18 জুলাই। 19 আৰু 20 এই দুটা দিন যিসকলে ব্যৱসায়ৰ সৈতে সম্পৰ্কিত আছে সেইসকলৰ কাৰণে 19 আৰু 20 জুলাই যথেষ্ট শুভ। 21 আৰু 22 আপোনালোকে যাত্ৰা কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। 23 আৰু 24 ভাগ্য পক্ষ উন্নত থাকিব, পিতৃৰ পক্ষ যথেষ্ট শুভ। 25 আৰু 26 কৰ্মৰ ক্ষেত্ৰত যথেষ্ট শুভ। এই দুটা দিন কিন্তু আপোনালোকৰ কাৰণে বিশেষকৈ মিথুন ৰাশি বা লগ্ন জাতকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত যথেষ্ট শুভত্ব পাই
থাকিব ২৭ আৰু ২৮ জুলাই এই দুটা দিনো আপোনালোকৰ কাৰণে যথেষ্ট হ'ব বন্ধু বৰ্গৰ সৈতে আপোনালোকে ক'ৰবাত ফুৰিব যোৱাৰ প্লেনিং কৰিব পাৰে ২৭ আৰু ২৮ জুলাই ২৯ ৩০ আৰু ৩১ জুলাই এই তিনিটা দিন আপোনালোকে যিমান দূৰ সম্ভৱ নিজৰ মাজত সময় কটাব পাৰিলে আপোনালোকে সুফল পাব মিথুন ৰাশি বা লগ্ন জাতকসকলৰ এই জুলাই মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালো অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো কৃষ্ণ